বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ। আজি বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই সমজিলা আয়ুক্তলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। স্মাৰক পত্ৰ প্ৰদান কৰা আমাৰ লক্ষ্য উদ্দেশ্যই হৈছে, যিহেতু আপোনালোকে জানে প্ৰবাহ বনাঞ্চলৰ পৰা আমাৰ মেজগাঁৱলৈকে যিটো স্পীডত গৰাখহনীয়া হৈ আছে, এই প্ৰতিৰোধ কৰিবৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনক অতি শীঘ্ৰে তৎকালীনভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগতে মালভোগ আৰু কেৰিকলৈকে যোৱা যিটো জলসম্পদ বিভাগৰ মাথাউৰি, এই মাথাউৰিৰ মাজে মাজে যিহেতু বৃহৎ বৃহৎ গাঁত আছে, এই গাঁতসমূহ আমি বিজ্ঞানসন্মতভাৱে জলসম্পদ বিভাগে নিৰ্মাণ নকৰাৰ ফলত বৃহৎ বৃহৎ গাঁত হোৱাত আমি আকৌ পুনৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আজি অসম চৰকাৰ আৰু প্ৰশাসনক আজি আমি দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তাৰ লগতে যিহেতু আপোনালোকে জানে শিক্ষামন্ত্ৰী আমাৰ এই ধেমাজি জিলাৰে হয়, তেখেত থকা স্বত্বেও আমাৰ জোনাই সমজিলাৰ অন্তৰ্গত চিলেগাঁও পঞ্চায়তৰ বেয়া মাজগাঁও আৰু ২ নং বেয়া মাজগাঁও প্ৰাথমিক চৰকাৰী বিদ্যালয় অতি জৰাজীৰ্ণ অৱস্থাত হৈ থকাত আমি খুব দুখ প্ৰকাশ কৰি আজি চৰকাৰ আৰু প্ৰশাসনক আজি স্মাৰক পত্ৰ প্ৰদান কৰি অতি কম দিনৰ ভিতৰতে গৃহ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাই এখন আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যদি আমাৰ এই দাবীসমূহ ছাত্ৰ সন্থাৰ দাবীসমূহ আৰু ৰাইজৰ দাবীসমূহ যদি পূৰণ নকৰে, তেতিয়া কিন্তু আমি ছাত্ৰ সন্থাই বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই আৰু জোনাইবাসী ৰাইজৰ হৈ এখন গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম।